हेलो एवरीवन আজি আপোনালোকক মই দেখুৱাই আছো ৰাজস্থানৰ পৰা সিধাই দিল্লীৰ ভিডিও আমি ৰাজস্থানৰ পৰা দিল্লীলৈ আহিছিলো কাৰণ দিল্লীৰ পৰা আমাৰ গুৱাহাটীলৈ ট্ৰেইন আছিল সেইবাবে আজিৰ দিনটো সম্পূৰ্ণ আছে আমাৰ হাতত আৰু আজিৰ দিনটো ঘূৰি মিলি দিল্লীখন চাই গধূলি আমি ট্ৰেইনত উঠিব লাগিব দিল্লী আহি পাই আমি প্ৰথমে আহিলো লালকিল্লালৈ আমি কিন্তু ষ্টেচনৰ পৰা মেট্ৰত উঠি আহিছো ইয়ালৈকে আপোনালোকেও যদি ফুৰিবলৈ যায় দিল্লীলৈ তেনেহলে আপোনালোকে লালকিল্লাৰ ওচৰত থকা মেট্ৰ ষ্টেচনটোত নামি দিব আৰু ধুনিয়াকৈ আপোনালোকে এই ঠাইখিনি উপভোগ কৰক লালকিল্লাৰ ভিতৰত যাবলৈ আপোনালোকক কিন্তু প্ৰথমে চেকিং কৰিব আৰু তাৰ পাছত আপোনালোকৰ যদি হাতত ডাঙৰ বেগ আছে বা হেলমেট আছে তেনেহলে সেইখিনি আপোনালোকে জমা দিব লাগিব আপোনালোকৰ হাতত এটা টোকেন দিব আৰু আপোনালোকে বস্তুখিনি জমা থব আৰু তাৰ পাছত আপোনালোকে ভিতৰত গৈ এনজয় কৰক চাই লওক আৰু তাৰ পাছত ঘূৰি আহতে আপোনালোকে টোকেনটো দি আপোনালোকৰ বস্তুখিনি লৈ আহিব আৰু এয়া চাওক এয়া হৈছে লালকিল্লাৰ ভিতৰখিনি ইয়াৰ ভিতৰত আছে দোকান আছে ভালেখিনি মই ভিডিও কৰা নহল কাৰণ আমাৰ হাতত একেবাৰে সময় কম আছিল আৰু মইতো এনেই ভিডিও কৰিবলৈ পাহৰি থাকো বস্তুবোৰ উপভোগ কৰোতে তো এবাৰো কিজানি ভিডিও কৰা নহল আৰু তাৰ পাছত আমি আহিলো খোজকাঢ়ি আহিছো ওচৰতে আছিল যেহেতু এয়া হৈছে জামে মছজিদ প্ৰসিদ্ধ জামে মছজিদ য'ত লেডিছেও সোমাব পাৰে ভিতৰত এয়াই হ'ল শাহজাহানে বনোৱা জামে মছজিদ য'ত লেডিছেও সোমাব পাৰে এনেতো সাধাৰণতে লেডিছসকলকতো মছজিদত সোমাব দিয়া নহয় কিন্তু এইটো কিমান ডাঙৰ মছজিদ দেখিছেনে আৰু এইটোত লেডিছেও সোমাব পাৰে আৰু আপোনালোকে জোতা পিন্ধি ইয়াত থাকিব নোৱাৰিব জোতা কেইযোৰ হয়তো বাহিৰত জমা দিব লাগিব নাইবা এনেকৈ হাতত লৈ ঘূৰিব লাগিব তাৰ পাছত আমি আহিলো স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰলৈ আৰু ইয়াত গেটৰ পৰাই চেকিং আপোনালোকক মোবাইল পাৰ্স বেগ শ্যাম্পুজ আচাৰ মানে একো বস্তু যদি কিবা আছে পাৰ্সত একোই নিব নিদিয়ে মাত্ৰ আপুনি খালি আত্মাটো যাব পাৰিব এনেকুৱা সিকিউৰিটি মানে তাত আমি মন্দিৰটোৰ পৰা আহি এতিয়া আহিছো লোটাছ টেম্পললৈ কিন্তু তাত লাইন দেখিছেনে এই যিমান দূৰলৈকে আপোনালোকে দেখিছে এই লম্বা লাইন এই লাইনত আৰু কোট চাম ভিতৰত গৈ তো আমি দূৰৰ পৰাই গুচি আহিলো নমস্কাৰ দি আৰু তাৰ পাছত আমি আহিলো কুতুব মিনাৰ চাবলৈ ইয়াত কিন্তু আমি ভালেখিনি সময় আছো আৰু বহুত বেছি ভাল লাগিছে আহি আগতে বোলে কুতুব মিনাৰৰ ওপৰলৈকে যাব দিছিলে কিন্তু বহুত কিটা মানে দুৰ্ঘটনা হৈছে ইয়াত সেইবাবে এতিয়া ওপৰলৈ যোৱা বন্ধ কৰি দিছে আৰু এটা কথা আপোনালোকে যদি কুতুব মিনাৰ চাবলৈ যায় তেনেহলে গেটৰ বাহিৰতে এটা ক্লক ৰুম আছে তাতে আপোনালোকে ডাঙৰ সামানখিনি থৈ যাব লাগিব আৰু মোবাইল আৰু পাৰ্স লগত নিব পাৰিব বাকি বস্তু আপোনালোকে জমা দিব লাগিব আৰু পাৰ বেগছ বা পাৰ সামানত আপোনালোকৰ 2 টকাকৈ ল'ব কুতুব মিনাৰক বাই বাই দি তাৰ পাছত আমি আহিলো কৰ্তব্য পথ চাবলৈ অৰ্থাৎ ইণ্ডিয়া গেট চাবলৈ আহিলো আৰু তাতে ভালেখিনি সময় থাকি তাৰ পাছত আমাৰ ট্ৰেইনৰো সময় হ'ল গতিকে আমি ষ্টেচনলৈকে আহিলো আৰু আমাৰ অৱস্থা একদম বেয়া এয়া দেখিছেনে মানুহজনে একদম লেখেক দিছে আৰু সকলোতকৈ দুখৰ কথা কি জানেনে হিদিনা ট্ৰেইন লেট মাৰিছিলে মানে কি একদম ভয়ংকৰ লেট 2-3খন ট্ৰেইন অহায়ে নাই এইয়া দেখিছেনে কিমান যাত্ৰী ইয়াত ৰখি আছে আৰু ইয়াত এটা বস্তু এইটো প্লেটফৰ্মত বেছিভাগ নৰ্থ ইষ্টৰ গাড়ীয়ে ৰখে বোলে মানে নৰ্থ ইষ্টৰ ট্ৰেইনে ৰখে কিন্তু ইয়াত বহাৰ ব্যৱস্থা একেবাৰেই নাই অলপো নাই বহাৰ ব্যৱস্থা যদি এটা প্লেটফৰ্মত বহাৰ ব্যৱস্থাই নাথাকে সেইটো বহুত দুখৰ কথা বাৰু যেই নহওক কিয় আমাৰো ট্ৰেইন আহিল আমিও ঘৰমুৱা হলো এয়া নজাৰা চাই ট্ৰেইনত শুই ধুনীয়াকৈ ঘৰলৈ আহি আছো ট্ৰেইনখনৰ কামাখ্যা পাওঁতে গাড়ী একেবাৰে খালী হৈ গ'ল আৰু আমি একেবাৰে শেষত নামিছো যেহেতু আমাৰ একেবাৰে লাষ্ট ষ্টেচনত আছিল কামাখ্যাত গতিকে আমি একেবাৰে শেষত নামিছো আৰু আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল লাগিলে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ এৰিলো বাই